সো হে গাইজ, মোৰ নাম সাগৰ শৰ্মা। তো আজি আমি আলোচনা কৰিম কেনেকৈ HSLCত 95ৰ ওপৰ পাব পাৰি অল ছাবজেক্টছ। অ'কে, ঠিক আছে, তো ষ্টাৰ্ট কৰোঁ। তো আমাৰ মেট্ৰিক ক্লাছ 10ত 6টা ছাবজেক্টৰ পৰীক্ষা দিওঁ আমি। ফাৰ্ষ্ট হ'ল মেথছ, ছেকেণ্ড ছায়েন্স, থাৰ্ড আছামিছ বা MIL দেই, MIL, ইংলিছ কম্পালচৰি, আৰু কি থাকিল ছ'চিয়েল চায়েন্স, আৰু থাকিল ইলেক্টিভ। ঠিক আছে, তো এইকেইখনৰ কাৰণে বেছ হ'ল NCERT, মেথছৰ কাৰণে NCERT, বাট NCERT তোমাক অকল 80 মাৰ্ক দিব পাৰে, গম পাইছা? NCERT অকল 80 মাৰ্কছ দিব পাৰে, মেথছৰ কথা কৈছোঁ মই। ঠিক আছে, তাৰমানে আৰু কি লাগিব, প্লাছ 5 to 6 years প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। ঠিক আছে, নিজে ছল্ভ কৰিব লাগিব এইকেইখন। যিটো নোৱাৰা সেইটো আৰু এবাৰ চাই ল'বা, তাত আৰু এবাৰ ছল্ভ কৰিবা। ঠিক আছে, মানে কি হ'ব লাগিব, পুৰা হাতৰ মুঠি থ'ব লাগিব এইকেইখন, বুজি পাইছা? এতিয়া আমি ছায়েন্সৰ কথা পাতোঁ। ছায়েন্সৰ NCERT হ'ব, বাট তোমাৰ 2 পৰা 3 বছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। ঠিক আছে, 2 পৰা 3 বছৰ, ইমান নালাগে, কাৰণ NCERT যথেষ্ট। আৰু বায়'লজিৰ কাৰণে NCERT বেষ্ট। বাকী ফিজিক্স কেমেষ্ট্ৰিৰ কাৰণে অলপ চলপ বাহিৰাও চাব লাগিব, যেনে বাহিৰা মানে তোমাৰ একো নাই, মই 2খনমান কিতাপৰ কথা লাষ্টত কৈ দিম, তোমালোকে সেইখন কিনি ল'ব পাৰা। এইখন অনলাইন কিতাপ নহয় যিহেতু, তোমালোকে ওচৰৰ কিতাপৰ দোকান নহ'লে বা গুৱাহাটীৰ পাণবজাৰত কিনিব পাৰিবা। ঠিক আছে, নেক্সট আহিল MIL এটা এনেকুৱা ছাবজেক্ট য'ত তুমি মুখস্থ কৰিব লাগিব। খোলা কথা, ইয়াত মুখস্থ কৰিব লাগিবই, নহ'লে নহ'ব। তো কি কৰিম আমি, আৰু মুখস্থ বস্তুটো টেম্পৰাৰী হয়। মুখস্থ বস্তু তুমি জানুৱাৰীৰ পৰা কৰি থ'লা, কিন্তু পিছত ফেব্ৰুৱাৰীত তোমাৰ 1 বছৰ পিছত, তোমাৰ 1 বছৰ পিছতে পৰীক্ষা হ'ব ন, ডিচেম্বৰৰ পিছত ফেব্ৰুৱাৰীমান পৰীক্ষা হ'ব। তাত জানুৱাৰীত পঢ়ি থ'লা তুমি, আৰু সেই জানুৱাৰী আহি যোৱাৰ পিছলৈ মনত ৰাখিব লাগিব, ইমানটো মনত ৰখা সহজ নহয়। তো কি কৰিম আমি, তো ফাৰ্ষ্ট আমি কি কৰিম, আগষ্টৰ ভিতৰত অল নোটছ ক্লিয়াৰ কৰিম। মানে নিজে হাতেদি লিখিম দেই, ই বাহিৰা কিতাপ নহয়, বা স্কুলত যি দিয়ে বাহিৰা কিতাপৰ পৰা ল'ব পাৰা, কিন্তু মোৰ মতে নিজে হাতেদি লিখা বেষ্ট হ'ব। নিজে হাতেদি লিখা এনচাৰবিলাক, পাঠবোৰ পঢ়া। আৰু কি মানে গোটেই বছৰটো কি নোটছ লিখি থাকিবা, নপঢ়া নেকি লাষ্টত তোমাৰ, এনেকৈ হ'লে নহ'ব। তেতিয়া কি কৰিম আমি, আমাৰ স্কুলত যে হয় ইউনিট টেষ্ট হয়, ক্লাছ টেষ্ট হয় তো শনিবাৰে হয়, আমাৰ শনিবাৰে হৈছিল, তোমালোকৰ ৰবিবাৰে হয়। মানে কি লাগে, ক্লাছত ইমান ভাল স্ক'ৰ কৰা বা দৰকাৰ নহয়, বাট ক্লাছ টেষ্টটো এটা টেষ্টৰ হিচাপে দিয়াটোৱে অলপ ইম্পৰ্টেণ্ট। ঠিক আছে, তুমি ক্লাছ টেষ্টত কি কৰিম, যিকেইটা পাৰ্টিকুলাৰ চেপ্টাৰ, যেনে কিবা এটা বা দুটা চেপ্টাৰ, ইউনিট টেষ্টৰ খুব বেছি কেইটা চেপ্টাৰ, 3টা চেপ্টাৰ, ক্লাছৰ কেইটা চেপ্টাৰ, খুব বেছি এটা বা দুটা, মেক্সিমাম এটাই হয় ক্লাছ টেষ্টত। ইউনিট টেষ্টত 3টা বা 4টা চেপ্টাৰ ইউনিট টেষ্টত। কি কৰিম আমি, পৰীক্ষাৰ আগদিনা একো কুৱেশ্যন চাই একো নকৰোঁ, অকল কি কৰিম, চেপ্টাৰ ৰিডিং, অকল চেপ্টাৰটো পঢ়ি যাম, অলপ ভালকৈ পঢ়ি যাম। কুৱেশ্যন চাই মুখস্থ কৰিব দৰকাৰ নাই, বাছ ইমান পৰীক্ষা বা ক্লাছ টেষ্টৰ নম্বৰ ইমান মেটাৰ নকৰে, এইটো প্ৰথম কথা। তো মেইন গ'ল হ'ব লাগে HSLC, তাতে 95+। ঠিক আছে,
বেকাৰ এইবিলাক টাইম খৰচ কৰি লাভ নাই। পৰীক্ষাৰ আগদিনা বাছ চেপ্টাৰকেইটা পঢ়ি গ'লে হ'ল। এটা চেপ্টাৰ পঢ়োতে খুব বেছি 1 ঘণ্টা নালাগে, আধা ঘণ্টামান, খুব বেছি আধা ঘণ্টা ধৰি লওঁ, বহুত ধৰি লওঁ আধা ঘণ্টা, ঠিক আছে। তাৰমানে 4টা চেপ্টাৰ তোমাৰ 2 ঘণ্টাৰ ভিতৰত হৈ যাব। বাকীখিনি টাইমটো বেলেগ কৰিলা, মেথছ কৰিলা, ঠিক আছে। মই আৰু এবাৰ ৰিভাইজ কৰি দিম, একো নাই। তাত নেক্সট আহিল ইংলিছ। ইংলিছত ইংলিছ ছেম। আগষ্টলৈকে নোটছ ৰেডি হৈ যাব লাগিব। তাৰপিছত তোমাৰ কি কৰিবা, ইউনিট টেষ্ট বা তোমাৰ ক্লাছ টেষ্ট এইবিলাকত কি কৰিবা, চেপ্টাৰবোৰ ৰিডিং, ঠিক আছে। চেপ্টাৰ ৰিডিং তো মেট্ৰিকৰ কাৰণে কি কৰিম আমি, জানুৱাৰী, ফেব্ৰুৱাৰী আধা দেই, হাফ অফ ফেব্ৰুৱাৰী, আৰু আমি ডিচেম্বৰ মাহটো ধৰি ল'ম, ঠিক আছে। এইকেইটা মাহত আমি পূৰা মুখস্থ কৰিম, যিখিনি নোটছ আমি লিখিছোঁ সেইখিনি পূৰা মুখস্থ কৰিম। পৰীক্ষা হ'ব আমাৰ ফেব্ৰুৱাৰীত, সেইকাৰণে ফেব্ৰুৱাৰী আমি আধা ধৰিছোঁ, এইখিনি তোমালোকে ৰিভিজন কৰিব পাৰা বা মুখস্থ কৰি থাকিব পাৰা, একো নাই। কিন্তু ডিচেম্বৰ আৰু জানুৱাৰী পূৰা এইখিনি টাইম মুখস্থ, মানে যিখিনি নোটছ লিখিছা, আছামিছ, ইংলিছ, ছ'চিয়েল চায়েন্সটো ইনক্লুড হ'ব। মই ছ'চিয়েল চায়েন্সৰ কথা কৈ আছোঁ। ছ'চিয়েল চায়েন্স ছেম একেই হ'ব, ছেম টু ছেম ছ'চিয়েল চায়েন্সতো হ'ব, ঠিক আছে। বা তোমাৰ যদি বেছি টাইম লাগে তেতিয়াহ'লে নৱেম্বৰ ল'ব পাৰা, ডিচেম্বৰ ল'ব পাৰা, জানুৱাৰী ল'ব পাৰা, এণ্ড ফেব্ৰুৱাৰীটো নধৰোঁ বাৰু। এই 3টা মাহ চাফিচিয়েণ্ট হৈ যাব মুখস্থ কৰাৰ কাৰণে। এইখিনি মুখস্থ কৰাৰ কাৰণে এই 3টা মাহ চাফিচিয়েণ্ট, ঠিক আছে। ছ'চিয়েল চায়েন্সৰ ছেম, এইখিনি ছেম এইবিলাক পূৰা ছেম। ইউনিট টেষ্ট এইবিলাক পঢ়ি থাকিবা, ইউনিট টেষ্ট চেপ্টাৰ ৰিডিং এইবিলাক পঢ়ি থাকিবা, ছেম হ'ব ছ'চিয়েল চায়েন্সতো। এই 3টা ছাবজেক্ট পূৰা মুখস্থ ছাবজেক্ট, ঠিক আছে। এই 3টা ছাবজেক্ট আমি লাষ্টৰ কাৰণে থৈ দিছোঁ, লাষ্টৰ তোমাৰ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী তাৰ পূৰা মুখস্থ কৰিম। বাকীখিনি এই 3টা মাহ থৈ দিছোঁ, ঠিক আছে। বাকীখিনি আমি কৰিম এতিয়া আহিল ইলেক্টিভ ডিপেণ্ড কৰে তোমাৰ কি, তোমাৰ হিন্দী নে এডভান্স মেথমেটিক নে আৰু কিবা, আৰু থাকে মিউজিক চিউজিক থাকে, ঠিক আছে। মিউজিকৰ কাৰণে ছেম, মিউজিক হিন্দী মুখস্থ কৰাৰ কাৰণে ছেম এইখিনি হ'ব, ছেম হ'ব। এতিয়া আমি এডভান্স হ'লে কি কৰিম আমি, যদি এইবিলাক ছেম হ'ব, যদি হিন্দী বা মিউজিক হয় তেতিয়া আছামিছ, ইংলিছ, ছ'চিয়েল চায়েন্সৰ দৰে হিন্দীটো ইনক্লুড হৈ যাব। তেতিয়া এই 3টা মাহৰ ভিতৰতে কৰিব পাৰিবা, বা নহ'লে হৈ যায় 3টা মাহ বহুত হৈ যায়, এইখিনি মুখস্থ কাৰণে বহুত হৈ যায়, নোটছখিনি মুখস্থ কাৰণে এই 3টা মাহ বহুত, 90 দিন বহুত হৈ যায়। যদি আমি এডভান্স মেথমেটিক্সৰ বাদ কৰোঁ তেতিয়া কি হ'ব, আমি জানুৱাৰী পৰা আগষ্ট, যদি পাৰা আৰু আগষ্টৰ ভিতৰতে কোৰ্চখিনি ক্লিয়াৰ কৰাৰ চেষ্টা কৰিবা। মানে নিজৰ NCERT-খন নিজে কমপ্লিট কৰা। স্কুলত যি হয় হ'ব দিয়া, টিউশ্যন লোৱা, কি কৰা, যি নকৰা কিয় বাছ আগতে ক্লিয়াৰ কৰা। ধৰা তোমাৰ টিউশ্যনত কিবা পাৰ্টিকুলাৰ কিবা চেপ্টাৰ যাই আছে, ধৰা তোমাৰ আগষ্টলৈকে ছাৰক সুধিলা স্কুলত, ছাৰ আমাৰ আগষ্টলৈকে কোনকেইটা চেপ্টাৰ ক্লিয়াৰ হ'ব, ছাৰে কৈ দিব এইকেইটা চেপ্টাৰ আগষ্টৰ আগত ক্লিয়াৰ হ'ব। তুমি তেতিয়া কাম কৰা, সেইকেইটা চেপ্টাৰ বাদ দি বাকী যোনকেইটা চেপ্টাৰ বাকী ৰৈ গ'ল সেইকেইটা তুমি টিউশ্যন ছাৰক ক'ব দিয়া, মানে কৰিব দিয়া। আৰু টিউশ্যনত হৈ থাকিলে বাকীখিনি, আৰু স্কুলত হৈ থাকিলে এইখিনি, তেতিয়া হৈ যাব কি তোমাৰ নিজাকে গোটেইখিনি আগষ্টৰ ভিতৰত গোটেইখিনি কমপ্লিট হৈ যাব। তাত তুমি আগষ্টৰ পৰা ফেব্ৰুৱাৰীলৈকে প্ৰেক্টিছ কৰিব লাগিব, পৰীক্ষাৰ আগদিনালৈকে। পৰীক্ষাৰ আগদিনাৰ পৰা চাই গ'লে হ'ল, বাকীখিনি প্ৰেক্টিছ কৰিব লাগিব, ঠিক আছে, বুজি পালা। আৰু লগতে NCERT ইমান হেৰি নহ'ব, লাষ্ট 5 year কুৱেশ্যন পেপাৰ, ঠিক আছে। এইখিনি এডভান্সৰ হৈ গ'ল। এতিয়া কি কৰিবা, তোমাৰ
এইখিনি NCERT আৰু লাষ্ট প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছবিলাক, ঠিক আছে। এই যেনেকৈ কৈছোঁ তেনেকৈ কৰা। আৰু মই এটা আজি ভিডিঅ' বনাই থৈছোঁ, তাৰ পৰা চাই লোৱা কোনখিনি বস্তু কেতিয়া কেনেকৈ কৰিব লাগে। বনোৱা আছে এইটো ভিডিঅ', তোমালোকে চাই ল'ব পাৰা, ঠিক আছে। তো এইখিনি আছিল। আৰু এবাৰ কৈ দিছোঁ, মেথছখন NCERT চাফিচিয়েণ্ট নহয়। লাষ্ট 5 পৰা 6 বছৰ কুৱেশ্যন পেপাৰ কমপ্লিট কৰিব লাগিব, কিন্তু হাতত থাকিব লাগিব, মেথছখন পূৰা হাতত, ঠিক আছে। ঠিক তেনেকৈ ছায়েন্সখনো NCERT বায়'লজি পূৰা মুখস্থ কৰিব লাগে। বায়'লজিখিনি নোটছ বনাই থৈ দিব। ইয়াৰে বায়'লজিখিনি ছেপাৰেট কথা কওঁ, ফিজিক্স কেমেষ্ট্ৰি এই কৰিলে হৈ যাব। বাট বায়' কি কৰিম, বায়'ৰ নোটছ প্ৰিপেয়াৰ কৰিম। কেইটাৰ ভিতৰত বহুত টাইম দিছোঁ, Jan to August, ঠিক আছে। নোটছ প্ৰিপেয়াৰ কৰা লাষ্টৰ 3 মাহত, লাষ্ট 3 মান্থছত পূৰা মুখস্থ কৰিবা। বায়'লজিখিনি মুখস্থ কৰিব লাগিব। অলপ বুজি ল'বা, চেপ্টাৰবিলাক পঢ়ি বুজি ল'বা, তাৰপিছত মুখস্থ কৰিবা, ঠিক আছে। তো এইখিনি হ'ল। এতিয়া লাষ্ট প্ৰেক্টিছ বুক এখন দিব পাৰোঁ, যদি তোমালোকৰ ডিচেম্বৰৰ ভিতৰত মই হৈ যায়, এইখিনি কৰা হৈ যায়, এখন ৰেফাৰেঞ্চ দিব পাৰোঁ আৰু এখন প্ৰেক্টিছ বুক। আৰু মই কৈছোঁ এইখন স্পনচাৰ্ড নহয়, এইখন মই নিজে ইউজ কৰি পাইছোঁ। যেতিয়া মই ক্লাছ 9 আছিলোঁ তেতিয়া মই নিজে ইউজ কৰিছিলোঁ, ঠিক আছে। তো প্ৰথমখন হ'ল দাপোন। এইখন তোমাৰ ৰেফাৰেঞ্চ টাইপ হ'ব, মানে নোটছ, মানে তোমাৰ চব নোটছ থাকে, প্লাছ প্ৰিভিয়াছ ইয়েৰ কি আহিছে এইবিলাক থাকি যায়। এইখন দাপোন। এইখন তোমালোকে ছাইডৰ বৰ্ণমালা, চ'ৰ্চটো হ'ব তোমাৰ ক'ৰ পৰা কিনিবা, বা কিতাপৰ দোকান নহ'লে বা গুৱাহাটী পাণবজাৰ গুৱাহাটী, ঠিক আছে। গুৱাহাটীৰ পাণবজাৰ নহ'লে বা ওচৰৰ কিতাপৰ দোকানত পাই যাবা, ঠিক আছে। এতিয়া নেক্সটখন হ'ল প্ৰেক্টিছ বুক। ইয়াতে তোমাৰ ছ'চিয়েল চায়েন্স, মেথছ, ছায়েন্স, আছামিছ, MIL, ইংলিছ আৰু ইলেক্টিভ চব ছাবজেক্ট ইনক্লুড। ইলেক্টিভ ইয়াতে নাথাকিব চাগে, মোৰ নতুন ভাৰ্জনখন চোৱা নাই, মোৰ ইলেক্টিভটো নাই চাগে ইয়াতে, মোৰ যিমান মনত পৰে ইলেক্টিভটো নাই ইয়াত। চ' বাকী ইলেক্টিভৰ বাহিৰে বাকী 5-6টা ছাবজেক্ট পূৰা থাকি যাব ইয়াতে, ঠিক আছে। প্ৰেক্টিছ বুক হিচাপে ইউজ কৰিবা। তাতে তোমাৰ পূৰা ছল্ভ কুৱেশ্যন পেপাৰ পাবা, মডেল কুৱেশ্যন পেপাৰ পাবা তাতে, মোটামুটি 5খনমান। সেইবোৰ তোমাৰ মেথছখনত বহুত কামত দিব। 5খন পেপাৰ তোমালোকে ক্লিয়াৰ কৰি ল'বা। সেইখনৰ নাম হ'ল প্ৰস্তুতি, ঠিক আছে। এইখনো ছেইম, গুৱাহাটীৰ পাণবজাৰ নহ'লে বা তুমি ওচৰৰ কিতাপ দোকানৰ পৰা কিনি ল'ব পাৰা। চ' এইখিনি ক্লাছ 10ৰ ষ্ট্ৰেটাজি কেনেকৈ পঢ়িব লাগে। আৰু এইখিনি পঢ়িলে মই কনফিডেণ্টলি ক'ব পাৰোঁ যে তোমালোকে 95+ পাবা, ঠিক আছে। গোটেইকেইটা অল ছাবজেক্ট 95+ পাবা যদি পূৰা এনেকৈ পঢ়া। আৰু কেনেকৈ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীলৈকে বা আধা মাহৰ পৰা কেনেকৈ পঢ়িবা সেইটো ভিডিঅ' দিব আছে বাৰু। তো এইখিনি কৰা। থেংক ইউ। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰি দিবা। এইখিনি কৰিলে মোৰ বহুত ভাল লাগে। তো থেংক ইউ, বাই বাই, ষ্টে ছেফ, বি হেপী।